নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজি এটি মোৰ নিজৰ ভাল লগা নতুন ভিডিঅ'লৈ। আৰু মই ওলাইছোঁ পথাৰলৈ। এয়া দেখিছে মোৰ মূৰত জাপি। আহাৰ মাহৰ ভৰ বাৰিষা, আৰু এই ভৰ বাৰিষা আজি আহাৰ মাহৰ 12 দিনত মই ওলাইছোঁ আমাৰ পথাৰত নতুন ধানৰ কঠীয়া গজি আগ ল'বৰ কাৰণে। আৰু যিহেতু আজিকালি প্ৰায় আহাৰ মাহত যিটো ভৰ বাৰিষা হয় আৰু শাওণমহীয়া প্ৰায় চোকা ৰ'দ হয়। আৰু আমাৰ খেতি পথাৰৰ দ্বাৰা এনেধৰণৰ কি হয়, আহাৰ মাহৰ যিটো ভৰ বাৰিষা বান হয় ন, বান বুলি তেনেকৈ নহয়, যিটো বৰষুণৰ পানী, আৰু সেই পানীটোতে যদি আমি আমাৰ কঠীয়াখিনি নলগাওঁ তেতিয়া কি হয়, শাওণ মাহৰ যিটো শুকান ৰ'দ, প্ৰখৰ ৰ'দ হয়, আৰু সেই ৰ'দত পানীটো শুকাই যায় আৰু আমাৰ পথাৰবিলাক ৰুবৰ কাৰণে একেবাৰে উপযোগী নহয়। আৰু যিটো ৰ'দ গৰম পৰে ন, আৰু তেনে অৱস্থাত মানুহ পথাৰত থকাটো বহুত কষ্টকৰ হৈ পৰে। আৰু সেয়েহে মই প্ৰতি বছৰে আজি প্ৰায় 5 বছৰমানৰ পৰা আহাৰ মাহতে আমাৰ পথাৰখনত কঠীয়া লগাওঁ। তো আজি ময়ো ওলাই আহিছোঁ। আৰু বিশেষ আজি ন ভুৰি দিনাখন দুগৰাকী খুৰী আহিব মোৰ লগতে কঠীয়া ৰুবলৈ, আৰু বাকী দুগৰাকী মোৰ ভনী সম্বন্ধীয়া, আৰু তেওঁলোকৰ লগতে আজি আমাৰ নতুনকৈ পথাৰডৰা কঠীয়া লগাম বুলি আহিছোঁ। তো আপোনালোকলৈ অকণমান ভিডিঅ' কৰি দিলোঁ। আৰু এয়া দেখিছে কাষতে মই লৈ আহিছোঁ কি আনিছোঁ। নতুনকৈ কঠীয়া লগাবলৈ হ'লে পথাৰত আপোনালোকে কেনেকুৱা ধৰণৰ নিয়ম কৰে, আৰু আমাৰ ঘৰত আমি কেনেকৈ আমাৰ পথাৰত নিয়ম কৰোঁ আপোনালোকক দেখাম। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ইউটিউব চেনেল চাই আছে তেওঁলোকে মোৰ যদি নতুনকৈ অহা ফ্ৰেণ্ড হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ফেচবুক পেজত চাইছে, যদি নতুনকৈ আহিছে কোনোবা ফ্ৰেণ্ড, তেওঁলোকে মোৰ ফেচবুক পেজটো প্লিজ ফ'ল' কৰি দিব। আৰু তো আজিলৈ বাই বাই। পথাৰ আহি পালোহি, একেবাৰে পানী ভৰি আছে। আৰু এইটো হৈছে আমাৰ এটা পুখুৰী আছিলে, আৰু এইটো পুখুৰীটো পুতি পেলোৱা হ'ল। আৰু এয়া মই আহি পালোহি পথাৰত। এয়া হৈছে আমাৰ পথাৰ পৰিৱেশ, আৰু এয়া কঠীয়া, আৰু এইফালে ট্ৰেক্টৰ ৰখাই থোৱা আছে। আৰু এইখিনিতে মই এতিয়া পথাৰৰ নতুনকৈ ৰোৱা গছ লোৱাৰ নিয়ম মই ইয়াতে কৰিম। আৰু এইজোপা কচু পুলি কালিয়ে মায়ে আনি থৈছে, আৰু দেখিছে এনেকৈ আমাৰ ফেৰাবিলাক পথাৰত পেলাই থোৱা আছে। আজি মই কি আনিছোঁ আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে লেটেকু, মায়ে চাউল কেইটামান দি পঠিয়াইছে, আৰু এয়া কটা তামোল দি পঠিয়াইছে। আৰু এয়াই মই এতিয়া নিয়ম কৰিম। আগৰ দিনত কি হৈছিলে দেই, যোনদিনাখন নতুন ভুৰি গছ পথাৰত লগোৱা হয়, সেইদিনাখন বহুত হালোৱা গৰু আৰু হাল বাবলৈ অহা মানুহ, তেনেকৈ বহুত হাল হয়, 6খন 7খন, ইখন ঘৰৰ সিখন ঘৰৰ তেনেকৈ কৰি হাল আহে। কিন্তু আৰু মৈ দিয়ে, কোনোবাই আঁচ কৰিবলৈ আহে, কোৰ লৈ আঁচ কৰা বুলি কয় যিটো। আজিকালি প্ৰায় সেইটো পৰিৱেশ নোহোৱা হৈ গ'ল, যিহেতু সকলো ঘৰে ঘৰে ট্ৰেক্টৰ হ'ল। আৰু যি ঘৰত ট্ৰেক্টৰ আছে তেওঁলোকে নিজৰ মাটিখিনি চহায়, আৰু কিছুমানে কি কৰে, নিজৰ গৰুহাল বিক্ৰী কৰি সেই ট্ৰেক্টৰেদি হাল বোৱা আজিকালি ব্যৱস্থা কৰিলে। আধুনিক যুগৰ আধুনিক নীতি নিয়ম। আৰু এতিয়া মই কিন্তু এয়া পুৰণিকলীয়া সেই নীতি নিয়মেৰে কৰিবলৈ লৈছোঁ। এয়া দেখিছে কচু গছজোপা আনি থোৱা আছে, আৰু এয়া এতিয়া মই ইয়াতে আমাৰ ধানৰ কঠীয়াৰ গোজা লোৱা নিয়ম কৰিম। আৰু এয়া অকণমান মাটি লিপি লৈছোঁ ইয়াতে। পথাৰত যিহেতু মই অকলে আছোঁ এতিয়া, আৰু এয়া কচুজোপা ৰোৱা হৈ গ'ল। আৰু দেখিছে এয়া আগলি কলপাত, তলত কেইটামান চাউল আৰু লেটেকু লৈ আহিছিলোঁ, 4খন তামোল 4 চুকত দিলোঁ। আৰু এয়া দেখিছে আমাৰ কঠীয়াখিনি। আৰু এয়া হৈছে আমাৰ কঠীয়া ডৰা, মই যেতিয়া কঠীয়াতলিত কঠীয়া উঘালি ৰাখিছিলোঁ তেতিয়া কৰি থোৱা অকণমান ভিডিঅ'। আৰু এইখিনিতে মই এটা কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ দেই। এই যে কাউৰী নামৰ এই চৰাইবিধ, মই এই এতিয়া যিটো কঠীয়া গোজ লোৱা নিয়ম কৰিছিলোঁ ন, আৰু সেই নিয়ম কৰাখিনি সময়তে এজনী কাউৰী আহি মোৰ ওপৰত মোৰ
মূৰৰ ওপৰেদি উৰি আছিলে আৰু উৰি থাকোঁতে কাউৰীজনী মই লক্ষ্য কৰি আছিলোঁ, কিন্তু অকণমান সময় পিছতে দেখিলোঁ যে কাউৰীজনী আহি মই যিখিনি চাউল দি থৈছিলোঁ সেই আটাইখিনি চাউল সি আহি খাই দিলে। আৰু চাউলখিনি যে খালে সেই লেটেকুৰ থোকটো সি মানে কি কৰিছে, খাবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু সি লেটেকুৰ থোকটো মানে ইমানেই কেঁচা আছিলে, যিহেতু কোমলীয়া লেটেকু খাব নোৱাৰিলে আৰু পানীলৈ পেলাই দিলে লেটেকুখিনি। কাউৰীজনী তেনেকৈ কৰি থকা অৱস্থাতে মানে এজনী বগলী চৰাইও আহিছিলে আৰু শালুকিখিনিয়ে মানে এনেকুৱা কুকু কা কা কৰি আছে নহয়, মানে শালুকিকেইজনীয়ে কিয় হালা কৰিছে বুলি মই চাওঁতে দেখিছোঁ কাউৰীজনীয়ে মানে কি কৰিছে, সি ইমানেই ভোকত আছে মানে চাউলখিনি সি ইমান টপাটপ কৰি চাউলখিনি গিলিছে নহয়। কিন্তু কাউৰীৰ প্ৰতি এটা মানুহৰ মানে ধাৰণা আছে ন, কাউৰীয়ে মানে যিকোনো জীৱ জন্তু হওক, পশু চৰাই চিৰিকটি খোৱাক লৈ কিছুমান মানুহৰ মাজত ধাৰণা দেখিবলৈ আৰু শুনিবলৈ পাওঁ। সেয়া কি ভাল বেয়া মই বাৰু নাজানো, কিন্তু এই কাউৰীজনী আজি হঠাৎ ক'ৰ পৰা আহি কেনেকৈ এই মোৰ মানে কঠীয়া আগলোৱা চাউলখিনি আহি খালেহি মই ধৰিবই নোৱাৰিলোঁ। কিন্তু খাই থকা দেখি মোক খেদি দিবলৈও বেয়া লাগিলে, সেয়েহে মই ভাবিলোঁ কাউৰীজনী চাগে বহুত ভোকত আছে, সেয়েহে সি সেই চাউলখিনি খাইছে, তেনেকৈ বুলি ভাবিয়ে মই কাউৰীজনী খেদি নিদিলোঁ। আৰু সেই সময়ত বৰষুণ খুব ডাঙৰকৈ দি আছিল আৰু মই মোবাইলটো উলিয়াই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, সেয়েহে মই আগত মোৰ কঠীয়া উঠাই থাকোঁতে কৰা অকণমান ভিডিঅ'ৰ যোগেদি আপোনালোকক কথাখিনি জনালোঁ। আৰু আপোনালোকে যিসকলে জানে মোক কমেণ্ট কৰি জনাবচোন, এই কঠীয়া গুজাৰ লওঁতে দিয়া চাউলখিনি যে কাউৰীজনীয়ে খালেহি, কিবা অশুভ চিন বা কিবা অপকাৰ কিবা হ'ল নেকি, নে সি খোৱা চাউলখিনি মানে খোৱাৰ কাৰণে ভালেই হ'ল, সেই কথাটো আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানতে আপোনালোকক মোৰ এয়া পথাৰৰ কাম দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু এয়া দেখিছে পথাৰৰ ৰোৱাৰ শেষ পৰিৱেশ। আজিলৈ বাই বাই।